কৃষ্ণ যে যিজন ব্যক্তিৰ কোনো বিদ্যা নাই, অৰ্থাৎ যিজন মানুহৰ কোনো ধৰণৰ শিক্ষা নাই আৰু যাৰ ওচৰত কোনো জ্ঞান নাই, যিজনক সংসাৰত থকা মানুহসকলেও অজ্ঞানী বুলি ভাবে বা তেওঁ একো নাজানে বুলি পৰিত্যাগ কৰি দিয়ে, ই তেনেজন পতিত, একো বিদ্যা নথকা, একো জ্ঞান নথকা আৰু সংসাৰ পতিত ব্যক্তিও যেতিয়া গুৰুৰ চৰণ কমল ভজনা কৰে, তেতিয়া তেনেজন ব্যক্তিও ভগৱন্ত কৃষ্ণৰ দুৰ্লভ ভক্তিক আশ্ৰয় কৰি এই সংসাৰ তৰি যাব পাৰে। আমি পোনপ্ৰথমতেই তেনেহে গুৰুস্বৰূপ গোসাঁই ঈশ্বৰৰ পদকমলত সেৱা জনাইছোঁ আৰু আজি প্ৰভু ঈশ্বৰৰে মানৱ পথত আপোনাক সকলোৰে বিদিত যে 2010 চনৰ বোধহয় 30 এপ্ৰিল আছিল তাৰিখটো। প্ৰভুৰ মনত আমাৰ উঠি অহা প্ৰজন্ম, যিহেতু সেই প্ৰজন্মত আমি নিজেও পঢ়োঁ, সেই উঠি অহা প্ৰজন্মক ধৰ্মৰ এটা পৰিবেষ্টনীৰ মাজত যি আধ্যাত্মিকতা আমাৰ মাজত আজি ইমান বছৰে চলি আহিছে, সেই ধৰ্মীয় পৰিকাঠামোটোৰ মাজৰ পৰা ওলাই গৈ আধুনিক যুগৰ লগত খোজ মিলাই কিদৰে এটা নতুন ভাৱধাৰাৰে নৱপ্ৰজন্মৰ আগত সেই আধ্যাত্মিকতাৰ সুস্বাদু ফল সমস্তকে বিলাই দিব পৰা যায়, সেই উদ্দেশ্যেই এই আয়ুষ নামৰ অনুষ্ঠানটি গঠন হৈছিল। সেই বিষয়ে আপোনাক সকলোৱে জ্ঞাত। আজিৰ পৰা ইমান বছৰ আগতেই যিটো বীজ প্ৰভুৰ মনত ৰোপিত হৈছিল, আজি সেই বীজটোৱে এজোপা বটবৃক্ষৰ দৰে ৰূপ ধাৰণ কৰি তাৰ শাখা প্ৰশাখাসমূহ বিস্তৃত হৈ শিৱসাগৰ নগৰৰ মজিয়াত আজি যি 4 দিনীয়া অধিৱেশন অনুষ্ঠিত হৈছে, সেই অধিৱেশনত ভৌতিক শৰীৰটোৰ লগতে মানসিক স্থিতিৰ লগতে আধ্যাত্মিক অৰ্থাৎ আত্মজ্ঞানেৰে নিজক পৰিপুষ্ট কৰাৰ বাবে যোগ অভ্যাসৰ পৰা স্বাস্থ্যজনিত বিভিন্ন বিষয়ৰ লগতে সংগতি ৰাখি প্ৰভু ঈশ্বৰৰ নিজ মুখেৰেও ভগৱন্তৰ নিজ পৰম মংগলময় বাণী শ্ৰীমদ ভগৱত গীতাৰ দৰ্শন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত উপস্থাপন হৈছে। তাৰ মাজত আনুষ্ঠানিকতাত থাকি আমাকো যদিও ভাগৱতৰ দৰ্শনৰ আধাৰত এই আধ্যাত্মিক সত্ৰত দুটি কথা ক'বলৈ আগবঢ়াই দিয়া হৈছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত সুধীবৃন্দ আছে, বিভিন্ন অনুষ্ঠানৰ পৰা অহা অভিজ্ঞ ব্যক্তিসকল আছে, সত্ৰস্থ আতাসকল, মেধি বৰমেধিসকল আৰু বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত বিজ্ঞানৰ লগতে আধ্যাত্মিকতাৰ সৈতে জড়িত বিভিন্ন অভিজ্ঞ ব্যক্তিসকল ইয়াত উপস্থিত আছে। আৰু গতিকে তাৰ মাজত আমাৰ দ্বাৰা কিবা ক'বলগীয়া, কিবা বুজাবলগীয়া কিবা উপস্থাপন আছে বুলি আমি ভবা হোৱা নাই। আচলতে যেতিয়া শিক্ষকে ক্লাছৰুম এটাত পাঠদান কৰি থাকোঁতে ছাত্ৰ ছাত্ৰীসকলে ভাবে যে ছাৰে সদায় ক্লাছলৈ আহে, সদায় পঢ়োৱাটো তেওঁৰ কাম, আৰু বহি থকাটো আমাৰ কাম, গতিকে বহি থাকোঁ বৰকৈ মন নিদিওঁ কি কৈছে। কিন্তু যেতিয়া ক্লাছটো শেষ হোৱাৰ লগে লগে ছাৰে কৈ থৈ যায় যে আজি যি পঢ়ালোঁ কাইলৈ অমুকে মোক বৰ্ডত আহি বুজাবহি লাগিব, তেতিয়া বমটো মনত ফুটি যায়, কাইলৈ কি হ'ব। ছাৰে পঢ়াই আছিল শেষত কৈ থৈ গ'ল কাইলৈ বুজাব, এতিয়া ডাঙৰ খলি লাগে। ঘৰত গৈ পেলাই যেনে তেনে শিকাৰ ভয়ত নহ'লেও মাৰ্কচাৰ্টৰ ভয়ত গৈ পেলাই কিতাপখন লুটিওৱা হয় যে কিনো পঢ়াল, কাইলৈ বৰ্ডলৈ মাতিব। কাৰণ যেতিয়াই বৰ্ডলৈ মাতিব বুলি কৈ দিলে, তেতিয়া নিজে বুজা নুবুজাটোৰ লগতে নিজৰ আত্মসন্মানটো জড়িত হৈ গ'ল, হয় নে নহয়? কাৰণ কাইলৈ যদি বৰ্ডলৈ গৈ পেলাই মই ভালদৰে বুজাব নোৱাৰোঁ, তেতিয়াহ'লে ছাৰেতো মোক পিটাটো ডাঙৰ কথা নহয়, ঘাঁ লাগিলেও কাইলৈ শুকাই যাব, কিন্তু লগৰখিনি আগত লাজ পাব লাগিব, বুলিব মই গেধা, ছাৰে বুজাবলৈ মাতিলে মই একো ক'বই নোৱাৰিম, নহয়নে? উদ্দেশ্যটো যেতিয়া স্পষ্ট হৈ পৰে চকুৰ আগত কি কৰিবলৈ গৈছোঁ, তেতিয়াহ'লে মানুহজনক বেলেগকৈ নীতি নিয়ম দিয়াৰ প্ৰয়োজনীয়তা নাথাকে, তেওঁ নীতি নিয়মৰ মাজত সোমাই পৰিবলৈ বাধ্য হৈ যায়। গতানুগতিক এটা ধাৰাত ক্লাছৰুমলৈ মই গৈ আছোঁ, নহয়নে? উদ্দেশ্যটো যদি মোৰ স্পষ্ট নহয় যে কিয় গৈছোঁ, তাৰ পৰা মই কি পাম,
এই ভাৱটোলৈ যেতিয়া জড়িত হোৱা যাব তেতিয়ালৈকে সতৰ্ক হৈ যাব। উদ্দেশ্যটো স্পষ্ট হোৱাৰ কথা কিয় কোৱা হৈছে, মই মাজতে কথা এটা কৈছোঁ, এই যে তোমালোকে শুনিবলৈ পাইছিলা ন, হিৰণ্যকশিপু বুলি এটা ডাঙৰ বোলে দৈত্য আছিল। মানে হিৰণ্যকশিপুৰ নাম শুনিছানে বাৰু? শুনিছা? কাৰ দেউতাক আছিল? প্ৰহ্লাদ। এই হিৰণ্যকশিপুৱে অমৰ হ'বলৈ বৰ বিচাৰিছিল, নহয়নে? অমৰ হ'বলৈ বিচাৰি পেলাই যাতে কেতিয়াও তেওঁৰ মৃত্যু নহয় সেইবাবে ব্ৰহ্মাদেৱক উপাসনা কৰিছিল, হয়নে? ভাওনাত দেখিছা নিশ্চয়। ব্ৰহ্মাদেৱক যেতিয়া হিৰণ্যকশিপুৱে উপাসনা কৰি আছিল, সেইখিনি সময়ত বোলে হিৰণ্যকশিপু ইমান বছৰ সেই একে ঠাইতে বহি থকাৰ বাবে তেওঁৰ গাত উই সাপলৈ ধৰিছিল। বুজি পাইছা? উই সাপলো মানে ধৰিব পাৰিছা নে? উই সাপলো মানে এই যে মাটিৰ ডোম ডোম কৰি যে পোক এটাই যে মাটিৰ ডাঙৰ পাহাৰ সদৃশ সাজি দিয়ে, উইয়ে ধৰি গ'ল। তেনেকে এটা দিন থকা নাই, দুটা দিন থকা নাই, 1000 বছৰ বোলে ব্ৰহ্মাদেৱক মনতে ভাবি ৰৈ আছে। গাত উইয়ে ধৰি গ'লগৈ, কিন্তু তেওঁ মনটোৱে এইটোতো নকলে মোৰ গাত উইয়ে কামুৰিছে, মই যাওঁগৈ আৰু কিমান দেৰি ভাবি থাকিম ব্ৰহ্মাদেৱক, নোৱাৰো আৰু মই। ভাবিলে জানো? নাভাবিলে নহয়। কিন্তু হিৰণ্যকশিপুতো অসুৰ আছিল। অসুৰেতো একো ধৰ্ম কৰ্ম পালন নকৰে, হয়নে নহয়? সেই হিৰণ্যকশিপুহেন অসুৰে যেতিয়া ব্ৰহ্মাদেৱক ভাবি আছিল, উই সাপলে ধৰি গ'লগৈ, গাত ইমান কঁকাল বিষ মূৰ বিষে ধৰি গ'লগৈ, তথাপি তেওঁ ব্ৰহ্মাদেৱক চিন্তা কৰাৰ পৰা ঘৰলৈ উভতি নগ'ল। কিয় নগ'ল? কশিপুৰ সেইখিনি ওচৰত ছেকেণ্ড অপশ্যন নাছিলে, মানে বিকল্প নাছিলে। কশিপুৰে কি বুলি ভাবিলে, মইতোতো কেনেবাকৈ যদি দেৱতাসকলৰ সৈতে যুঁজিবলৈ হয়, মোৰ হাতততো শক্তি লাগিব। শক্তিৰ বাবে মই কি কৰিব লাগিব, ব্ৰহ্মাদেৱৰ পৰা অমৰত্বৰ বৰটো বিচাৰি ল'ব লাগিব। অমৰ যদি মই হৈ যাব পাৰোঁ, তেতিয়া মোক কোনেও মাৰিলে মই নমৰোঁ, চিন্তা নাই। সেইটোৱে একমাত্ৰ উদ্দেশ্য আছিল। এই উদ্দেশ্যটো তেওঁ ইমান শক্তিশালী ৰূপত মনত লৈ ল'লে যে যদিও অসুৰ আছিল, উইয়ে ধৰিলে, হয়নে? মনটোও বিচলিত হ'ব বিচাৰিলে, কিন্তু তেওঁ সেই স্থান এৰি গুচি নাহিলে। ঠিক তেনেদৰে মানুহৰ জীৱনতো আমি এটা জীৱন যাপন কৰি আছোঁ, সেই জীৱনটোত এটা উদ্দেশ্য আছে, হয়নে? সেই উদ্দেশ্যক সন্মুখত স্পষ্টকৈ দেখুৱাই দিবলৈকে আধ্যাত্মিকতা। অতি নিশ্চয়কৈ প্ৰভুৰ কথাটো এইখিনি স্পষ্ট হৈ ওলাই গৈছে, কাৰণ যোৱাকালিও আজিও অহাকালিলৈও নিশ্চয় এইখিনি কথাৰ ওপৰত ভিত্তি কৰিয়েই গোটেই আমাৰ আধ্যাত্মিকতা নিৰ্মাণ হৈছে। যে নিজক জানা, প্ৰভুৱে অলপ আগত যি কথা উল্লেখ কৰি আছিল তোমালোকৰ আগত, যে প্ৰকৃতি আৰু পুৰুষ। প্ৰকৃতি বুলি ক'লে আমি যিটো জীৱ শৰীৰক বুজিছোঁ, এইটো শৰীৰ, এইটো প্ৰকৃতি, হয়নে? আৰু পুৰুষৰূপী জীৱটো, এই দুইজনৰে নিয়ন্ত্ৰণকৰ্তা, কণ্ট্ৰলাৰ কোন হৈছে? ভগৱন্ত, যাক মাধৱ বুলি কোৱা হৈছে। কেনেকৈ? এই যে মই বুলি কোৱা হৈছে, মই কোননো? এতিয়া যেতিয়া তোমাক সোধা যাব যে তোমাৰ নামটো কিনো, তেতিয়া তুমি কি বুলি ক'বা বাৰু? যে মোৰ নাম আমুক। তোমাৰ নামটোহে ক'লা, তুমি কোনহে সুধিছোঁ, তেতিয়া তুমি কি বুলি ক'বা? তোমাৰ নামটোহে কৈছা, তুমি কোন? ধৰি লৈছোঁ তোমাৰ কোনোবাৰ নাম যেনিবা অনামিকা, হয়নে? তোমাক যেতিয়া সোধা গ'ল তোমাৰ নামটো কি, মোৰ নাম অনামিকা। অনামিকা মোৰহে নাম, মই কোন? অকণমান খেলি মেলি লাগিছে নি? ভাবি চোৱাচোন, যে মই কোন? চকু দুটা মোৰ হয় ন, চকু দুটাটো মই নহয়। হাত দুখন মোৰ বুলি ক'ব পাৰোঁ, হাত দুখনটো মোৰ নহয়। ভৰি দুটা মোৰ বুলিব পাৰোঁ, কিন্তু ভৰি দুটা মই নহয়। মনটোও মই নহয়, কাৰণ মই ভাবোঁ এটা, মনটোৱে কয় এটা। সেই হিৰণ্যকশিপুৱে 1000 বছৰ যেতিয়া ব্ৰহ্মাদেৱক ভাবি বহি আছিল, মনটোচোন বিচলিত নহ'ল। ৰাতিপুৱা বা গধূলা সময়ত অকণমান ধূপডাল জ্বলাই পেলাই ভগৱানৰ ৰূপটো চিন্তা কৰি চাবাচোন, সংসাৰলৈ নহা চিন্তাকেইটাও মনলৈ আহে। কশিপুৰ মনলৈ একো নাহিল, আমাৰ মনলৈ কিয় আহিছে? কোনোবাখিনি লক্ষ্যটো স্পষ্ট নহয়। সেই লক্ষ্যটো স্পষ্ট কৰি ল'ব লাগিব, হয়নে? আৰু লক্ষ্যটো স্পষ্ট কৰিবলৈ প্ৰথম জানিব লাগে মই কোন। যেতিয়া মই হাত দুখন নহয়, ভৰি দুটা নহয়, মুখখন নহয়, চকু দুটা নহয়, মনটো নহয়, শাস্ত্ৰত পঢ়িলে বোলে শাস্ত্ৰই কৈছে তুমি শৰীৰ নহয় আত্মা। কিন্তু সেইটো আমি শাস্ত্ৰ পঢ়ি পেলাই জানিছোঁ, আমাৰ অনুভৱ হোৱা নাই, হয়নে? আত্মা বুলি অনুভৱ নাই হোৱা। অনুভৱ কেতিয়া হ'ব? যেতিয়া ভগৱন্তই কৃপা কৰিব। আৰু আমি মাত্ৰ মনত এইটো স্পষ্ট ৰূপত
ৰাখিব লাগে যে আমি ইমান এটা দুৰ্লভ শৰীৰ পাইছোঁ। আমাৰ শাস্ত্ৰসমূহত কোৱা হৈছে প্ৰায়ঃ দুৰ্লভো প্ৰাপ্নতি, প্ৰায় বহুত দুৰ্লভ এই মানুহৰ শৰীৰটো পোৱাটো। কিন্তু আজিকালি দেখা যায় মানুহ ইমান সমস্যাত জৰ্জৰিত হৈ গৈছে যে মানুহে কেতিয়াবা কোৱা শুনানে, এই মানুহ হ'বলৈ পোৱাতকৈ কাৰোবাৰ ঘৰত পোহনীয়া কুকুৰটো হোৱা হ'লেই ভাল আছিল। হয়নে নহয়? মানুহে ইমান ভাবিব লাগে, ইমান কাম কৰিব লাগে, কাৰোবাৰ ঘৰত পোহনীয়া কুকুৰটোক সময়ত খোৱা বোৱাৰ ব্যৱস্থা, ধুৱাই পখলাই দিয়ে, নহয়নে? একদম গৰ্বভাৱেৰে ধৰি লওক ৰাস্তাত ফুৰাবলৈও লৈ যায়, তাতকৈ আৰাম আৰু ক'ত আছে? কেতিয়াবা লাগে নে নালাগে? মানুহে ইমান কৰিব লগা হৈছে, কিন্তু সেই জন্তুটোৱে জীৱটোৱে একো কৰিব লগা হয়। কিন্তু শাস্ত্ৰইনো কিয় দুৰ্লভ বুলি কৈছে? কাৰণ সেই কুকুৰটোৱে আৰাম পাইছে ঠিকেই, কিন্তু কুকুৰটোৱে নিজাববীয়াকৈ চিন্তা কৰিব নোৱাৰে, নহয়নে? আমি নিজাববীয়াকৈ চিন্তা কৰিব পাৰোঁ। চিন্তা আৰু চিতাৰ মাজত বোলে দুটাহে পাৰ্থক্য আছে বুলি কয়। চিন্তা য়স্য চিতা য়স্য বিন্দু মাত্ৰ বিশিষ্যতে, চিন্তা দহতি জীৱনম চিতা দহতি নিৰ্জীৱ। চিতা আৰু চিন্তা সংস্কৃতত যদি চোৱা যায় ওপৰত দিয়া ফুটটোতহে পাৰ্থক্য আছে, হয়নে নহয়? চিতা মানে বুজি পাইছা, মানুহৰ মৰা সহজে জ্বলায়, সেই চিতাখনে নিৰ্জীৱ, এই নিৰ্জীৱ শৰীৰটোক দাহ কৰে, অৰ্থাৎ জ্বলাই দিয়ে। আৰু চিন্তাই সজীৱটোক, এতিয়া আমি সজীৱ হৈ আছোঁ ন, কথা ক'ব পৰা হৈছোঁ, তো সজীৱ অৱস্থা। সজীৱ অৱস্থাত মানুহে চিন্তা কৰিলে চিন্তাবিলাকে গোটেই জীৱনটো জৰ্জৰিত কৰি পেলায়। চিন্তা নকৰাকৈতো আমি কোনো থাকিব নোৱাৰোঁ, চিন্তা কৰিবই লাগিব। সেই চিন্তাখিনি সঠিক মাৰ্গ এটা দেখুৱাবলৈ আধ্যাত্মিকতা। আৰু সেই মাৰ্গদৰ্শনে কি কৈছে? আকৌ পুনৰ কথালৈ ঘূৰি আহিছোঁ যে এই শৰীৰটো দুৰ্লভ, কাৰণ পোনপ্ৰথমতে বোলে জীৱই যেনেদৰে প্ৰথম শ্ৰেণী পাছ কৰিহে দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী পাছ কৰিহে চতুৰ্থ শ্ৰেণী, এনেদৰে পাছ কৰি আমি গৈ থাকোঁ ন। এই শৰীৰটো পাওঁতেও আমি বহুত ক্লাছ পাছ কৰি আহিছোঁ বোলে। প্ৰথমতে বোলে গছ গছনি দেখি বুজি পাইছে, গছ গছনিটো এই শৰীৰটোত থকাৰ দৰে জীৱ থাকে। 2019 চনত এজন ভাৰতীয় বিজ্ঞানী ছাৰ জগদীশ চন্দ্ৰ বসু তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে গছ গছনিটো প্ৰাণ শক্তি থাকে, অৰ্থাৎ জীৱ থাকে। সেই গছ গছনি শৰীৰত বোলে 20 লাখ বাৰ অহা যোৱা কৰিব লগা হৈছে। তাৰপিছত যেতিয়া পাছ হৈ যায়, পাছ হ'লে পানীত থকা জীৱলৈ যায়, পানীত থকা জীৱৰ ওপৰত বোলে 9 লাখ বাৰ অহা যোৱা কৰিব লগা হয়। আকৌ পানীত থকা জীৱৰ ওপৰত যেতিয়া পাছ কৰি যায় তেতিয়া উভচৰ বুজি পাইছা নে? যি স্থলতো থাকিব পাৰে, যি জলতো থাকিব পাৰে, তেনেকুৱা জীৱৰ ওপৰত বোলে পুনৰ 9 লাখ বাৰ অহা যোৱা কৰিবলগীয়া হয়। ধেমালি কথানে? ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰটোত আগফালৰ পৰা পাছফাল অহা যোৱা কৰি চাবাচোন, ভাল লাগিব জানো? কাৰোতো ভাল নালাগে। সদায় কৰাটোকে কৰি আছোঁ, আগফাল পিছফাল আগফাল পিছফাল। নিজৰ ঘৰখনত দিনটো আগফাল পিছফাল কৰোঁতে আমনি লাগে। তেতিয়া ভগৱানে কি কৈছে যে ভাবি চোৱাচোন, এই 20 লাখ বাৰ গছ গছনি হৈ ভ্ৰমণ কৰি আহিলা, 9 লাখ বাৰ পানীত থকা জীৱৰ ওপৰত, পুনৰ 9 লাখ বাৰ উভচৰ জীৱ শৰীৰত, পুনৰ আকৌ 10 লাখ বাৰ চৰাই চিৰিকটিৰ ৰূপত, আকৌ 30 লাখ বাৰ পশুৰ ৰূপত, বাঘ সিংহ, তাৰপিছত মানুহ হ'বলৈ পাইছে। ধেমালি কথা নে? এইটো আটাইতকৈ ঈশ্বৰে দিয়া ভাল উপহাৰ হয়নে নহয়? আমি জীৱনত যেতিয়া কাৰোবাৰ পৰা উপহাৰ এটা পাওঁ তেতিয়া নিজকে বহুত ভাল লাগে। আমুকে মোক গিফ্ট এটা দিলে, ভাল লাগে নে নালাগে? জন্মদিনতেই হওক বা ইত্যাদি যিকোনো ভাল দিনতেই হওক। কিন্তু ঈশ্বৰে আমাক আটাইতকৈ দিয়া ভাল উপহাৰটো, যিটো উপহাৰ আমাক কোনেও দিব নোৱাৰে, সেইটো উপহাৰ কি? এই শৰীৰটো, হয়নে নহয়? এইটো যদি নাথাকে তেতিয়াহ'লে কিবা মূল্য আছে জানো? লাভ নাই। আৰু এতিয়া এই শৰীৰটো দি থাকোঁতে ইয়াত যে আমি বহি আছোঁ, বহি থাকোঁতে ছেকেণ্ডৰ পাছত ছেকেণ্ড, মিনিটৰ পাছত মিনিট, ঘণ্টাৰ পাছত ঘণ্টা বাগৰি গৈ আছেনে? আটাইতকৈ ডাঙৰ কথা হ'ল কি? প্ৰতি ছেকেণ্ডত, ছেকেণ্ড মানে বুজি পাইছা হয়নে? কেই ছেকেণ্ডে 1 মিনিট হৈ গ'ল? 60 ছেকেণ্ড, হয়নে নহয়? ভুল কৈছোঁ নি? নাই, 60 ছেকেণ্ড। 60 ছেকেণ্ডে 1 মিনিট, নহয়নে? তেনেকুৱা 30 মিনিটে কিমান হ'ব? 30 মিনিটে কিমান হ'ব? 60 মিনিটে কিমান হ'ব? 1 ঘণ্টা। বুজি পাইছা মানে সময়? এতিয়া প্ৰতি ছেকেণ্ডত এইখন পৃথিৱীৰ পৰা 120 জনৰ পৰা 150 জন মানুহ মৰে প্ৰতি ছেকেণ্ডত। প্ৰতি ছেকেণ্ডত 120 জনৰ পৰা 150 জন মানুহ মৰে।
এইটো সৰু কথা নে? এতিয়ালৈকে যে সেইখন লিষ্টত তুমি মই পৰা নাই, হয়নে নহয়? উশাহ নিশাহবোৰ কোনে লৈ আছে ভিতৰত? আমিতো নিজেই লৈ থকা নাই। ইয়াত কিবা এটা আছে ন, যি এই গোটেই শৰীৰটোক নিয়ন্ত্ৰণ কৰি আছে, চলাই আছে, হয়নে? যেনেদৰে জেনেৰেটৰটো আৰু ভাল হওক, তাত যেতিয়ালৈকে আমি তেল নভৰাম কাম কৰিব জানো? নচলে। ঠিক তেনেদৰে এইটো জেনেৰেটৰ, হয়নে? ইয়াত ভৰোৱা তেল কণ কোনে দি আছে? ভগৱন্তই। জীৱনৰ প্ৰতিটো উশাহ নিশাহ আমি এইকাৰণেই লৈ থাকিব পাৰিছোঁ যে তেওঁ দি আছে। সেইবাবে ভগৱানক ধন্যবাদ দিব লাগে নে নালাগে? কিয় ধন্যবাদ দিব লাগে? যে প্ৰভু বোলে মই এইবাৰ পৰীক্ষাত বোলে 90% পাব বিচাৰিছোঁ, সেই বুলি ভাবি ঈশ্বৰক চাকি এগছ দিলোঁ আৰু 90% পাই গ'লোঁ। ভাল কথা হ'বনে নহয়? মনে ভবাটোকে তুমি পালা, মনে ভবাটো যদি তুমি পাইছা তেতিয়াহ'লে সেইটো ঈশ্বৰৰ বহুত ডাঙৰ কৃপা, হয়নে নহয়? আৰু মই ভাবিছিলোঁ, মনতে কিবা এটা ভাৱ আছিলে কিন্তু মনে ভবাটো নাই পোৱা, তেতিয়াহ'লে কি বুলি ভাবিম? যে সেইটো ঈশ্বৰৰ ইচ্ছা। মনে ভবাটো পোৱাটো ঈশ্বৰৰ কৃপা, আৰু মনে ভবাটো নোপোৱাটো সেইটো ঈশ্বৰৰ ইচ্ছা। তেতিয়াহ'লে কি হ'ব? এই আমুকৰ কাৰণে নাপালোঁ, তামুকে নিদিলে কাৰণে নাপালোঁ, আমুকৰ কাৰণে মোৰ কামটো নহ'লগৈ, এইবিলাক কথা আমি নকওঁ। এইবিলাক কথা যিমানে কোৱা যায় সিমানে কি কৰা যায়? আনক দুখী সজোৱা যায়। কিন্তু আমি নিজৰ জীৱনত সুখ দুখ, ভাল বেয়া, অপমান পুৰস্কাৰ যিবিলাক পাওঁ সকলো আমাৰ নিজৰ কৰ্মফল, হয়নে নহয়? আমি যি কৰ্ম কৰিম তাৰে ফলটো পাম। চোৱাচোন, মন্থৰাৰ নাম তোমালোকে শুনিছা? শুনিছা নাই? ভগৱান ৰামচন্দ্ৰক যেতিয়া বনবাসলৈ পঠিয়াবলৈ আই কৌশল্যাক কৈছিলগৈ, কৈকেয়ীক কৈছিলগৈ, আই কৈকেয়ীক ভগৱান ৰামচন্দ্ৰক বনবাসলৈ পঠাবলৈ বুদ্ধিটো কোনে দিছিলগৈ? মন্থৰাই। যে ৰামক বনবাসলৈ তুমি পঠাই দিয়া, তেতিয়াহে তোমাৰ ল'ৰা ভৰত ৰাজসিংহাসনত বহিব পাৰিব। ভগৱান ৰামচন্দ্ৰৰ ৰাজ্য মানে কিমান শান্তিপ্ৰিয়, য'ত ভগৱান আছে, কিন্তু তাত থাকোঁতেও মন্থৰাৰ মনলৈ ইমান কুবুদ্ধিটো আহিলে, নহয়নে? আনহাতে বিভীষণৰ নামত তোমালোকে শুনিছা? ভগৱান ৰামচন্দ্ৰৰ ইমান এজন জ্যেষ্ঠ ভক্ত, ৰাৱণৰ ৰাজ্যত আছিল ন, তাততো কোনেও ভগৱানৰ নাম নলয়। কিন্তু বিভীষণৰ মনটো বিচলিত নহ'ল যে চব অসুৰ কোনেও ইয়াত ঈশ্বৰৰ নাম নলয়, মই কিয় ল'ম? এই ভাৱটো তেওঁৰ মনলৈ নাহিল। কিয় নাহিল? কাৰণ তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস আছিল। ঈশ্বৰৰ ওপৰত যেতিয়া বিশ্বাস থাকে তেতিয়া চাৰিওপাশৰ পৰিৱেশটো তোমাৰ মোৰ বিপৰীত হ'লেও তাত ঈশ্বৰে আন্তৰিক শক্তিটো দিয়ে। নহ'লে ভাবি চোৱাচোন, ভক্ত প্ৰহ্লাদ 5 বছৰে এটি শিশু, হয়নে নহয়? আজিৰ পৰা 1000 বছৰ আগতে যিটো বয়সত আমি খেলা ধূলাৰ কথা কওঁ, সেইটো বয়সত ভক্ত প্ৰহ্লাদে নিজৰ লগৰীয়াবিলাকক মাতি, আমি লগৰীয়াবিলাকক মাতি কি কৰোঁ? বাহিৰলৈ ওলাই যাওঁ ব'ল, আমুকত পাৰ্টি কৰোঁগৈ ব'ল, আমুকত পিকনিক খাওঁগৈ ব'ল, হয়নে? এনেকুৱা এটা হয়। কিন্তু ভক্ত প্ৰহ্লাদে কি কৰিছিল? নিজৰ লগৰীয়াবিলাকক মাতি পেলাই কৈছিল যে বন্ধুসকল চোৱা, আমি এই যিটো শৰীৰ পাইছোঁ, মাতৃ গৰ্ভৰ পৰা আমাৰ জন্ম হ'ল ন, জন্ম কেনেকৈ হ'ল? আমি যে এই খাইছোঁ, খোৱা বস্তুটো যেতিয়া শৰীৰত পৰিছে তাৰ পৰা আমাৰ শৰীৰত বোলে 7 প্ৰকাৰৰ ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত শুক্ৰ আৰু স্ত্ৰীৰ শৰীৰত স্ত্ৰী ৰজ বা শোণিত নিৰ্মাণ হয়। এই স্ত্ৰী শোণিতৰ সৈতে শুক্ৰ বা বীৰ্য লগ হ'লে গৰ্ভ হয়। আমি যে কওঁ আইগৰাকীয়ে গৰ্ভ পালন কৰিছে, বুজি পাইছা নহয়? বুজি পাইছা নাই? অকণমান টান হৈছে নি বাৰু কথাখিনি? টান হৈছে নি? বাৰু বাদ দিছোঁ। মাৰ পৰা যেতিয়া তোমাৰ মোৰ জন্ম হৈছিল, জন্ম হওঁতে প্ৰথমতে আমি কেঁচুৱা হৈ থাকোঁ ন, কেঁচুৱা হৈ থকাৰ পাছত লাহেকৈ খোজকাঢ়িবলৈ আৰম্ভ কৰে, তাৰপিছত যুৱককাল পাইগৈ, নহয়নে? ডেকা হয়, তাৰপিছত প্ৰাপ্ত বয়স্ক হয়, দেউতাহঁতৰ বয়সীয়া হয়, নহয়নে? তাৰপাছত বৃদ্ধ বয়সত এটা নিৰ্দিষ্ট সময় পোৱাৰ পিছত আমি এই শৰীৰটো এৰি থৈ যাব লাগিব নে নালাগিব? লাগিব। এই শৰীৰটো ক'লৈ যাব বাৰু? মাটিলৈকে নাযাব জানো? ইয়াৰ এটা পৰমাণু আমি লগত লৈ যাব নোৱাৰোঁ। অৰ্থাৎ আমি চব ধাৰত চলি আছোঁ। এই শৰীৰটো ঈশ্বৰে আমাক দি আছে কাৰণে পাই আছোঁ। গতিকে থকা দিনকেইটা এই শৰীৰটোক ভালে ৰাখিব লাগে, হয়নে নহয়? ভালে ৰাখিবলৈ ভাল খাব লাগিব, ভাল কথা ক'ব লাগিব, ভাল কৰ্ম কৰিব লাগিব। দুৰ্যোধন, দুঃশাসন, ৰাৱণ, কুম্ভকৰ্ণ
এইবিলাকে ভগৱানক দেখিছিল নহয়, দেখিছিল নে নাই দেখা? দেখিছিল, কিন্তু তেওঁলোক পৰিৱৰ্তন নহ'ল। ভগৱানক দেখাৰ পাছতো তেওঁলোক পৰিৱৰ্তন নহ'ল। কিয় নহ'ল? কামবিলাক বেয়া কাম কৰিছিল যে, বেয়া কাম কৰিলে কাৰণে তেওঁলোকৰ মনটো পবিত্ৰ নহ'ল। আৰু ভগৱন্ত ক'ত আহে? পবিত্ৰ মনতহে তেওঁ প্ৰকট হয়, হয়নে নহয়? কামবিলাক ভাল কৰিব লাগে। এতিয়া কামবিলাকৰ ফলটো আমি বিজ্ঞানত বাৰু ইমান টান হৈ যাবগৈ। কৰ্ম ফলটোৱে আমাক কেনেকৈ পিছ নেৰে। মই সৰু কাহিনী এটা কৈছোঁ। মানুহ এজন বুজিছানে, ৰাস্তাইদি গৈ আছে, গৈ থাকোঁতে কি হ'ল, এঘৰ মানুহৰ বাৰীত একদম লমালমে লাগি থকা পকা আম গছ এজোপা দেখিলে। পকা আম গছজোপা দেখি খাবলৈ মন যাবনে নাযাব? যাবনে নাযাব? কাৰ কাৰ যাব? সেইফালে মন যাবনে বাৰু? পকা আম গছজোপা দেখিলে খাবলৈ মন যাবনে? যাব। মানুহজনেও গৈ আছিলে, দুপৰীয়াৰ সময় আছিল, ৰাস্তাত কোনো মানুহ নাই। লাহেকৈ ওচৰ চাপি গৈ ইফালেও চালে সিফালেও চালে, কোনো মানুহ নাই। মানুহে যেতিয়া নীৰৱে থাকে তেতিয়া বেয়া কামটো কৰিবলৈ সুযোগটো পায়। সেইখিনি সময়ত নিজকে সংযমিত কৰি ধৰি ৰখাটো প্ৰয়োজন। মানুহজনে ভাবিলে কি, ইফালেও মানুহ নাই সিফালেও মানুহ নাই, কোনেও দেখি থকা নাই, কিহে পাইছে, দুটামান খাওঁ, দুটামান ঘৰলৈও লৈ যাওঁ। লাহেকৈ জাৰ এখন ভাঙিলে, ভাঙি পেলাই সোমালে। তেওঁৰো একদম সৌভাগ্য, আমজোপা পাৰিবলৈ মাৰি এডালো আছিল, দাইকি বুলি যে কয়। তাৰপৰা ইফালে সিফালে নাচাই পটাপট একদম দাইকি পাৰি আম পাৰিবলৈ লাগিলে। সেইফালে ভিতৰত মানুহ শুই আছিল, দুপৰীয়া সময়ত খাই গৈ অকণমান জিৰাইছে। ভিতৰত শুই থকা ঘৰৰ মানুহজনে ভাবিলে কি, বাৰীত বান্দৰ সোমালি, গছজোপা ইমান ডাঙৰ ডাঙৰকৈ ৰুইছে। বান্দৰ খেদো বুলি আহি লাহেকৈ ওলাই দেখিলে বাৰী চুকত এজনে জেওৰা ভাঙি সোমাই আম পাৰি আছে। কলিযুগৰ মানুহে ভাবিলে কি, তোমাৰ খাবলৈ মন গৈছে, মোক খুজি খাব পাৰা, মইতো নিদিয়াকৈ নাথাকোঁ। এনেকৈ লোকৰ বাৰীত সোমাই পেলাই জেওৰা ভাঙি আম খাবলৈ আহিছোঁ, বোলে তোকো আজি মই সোৱাদ দিম। জেওৰা পুতি এডাল লাহেকৈ উঘাই দিলে, মনে মনে গৈছে। হাতৰ পৰা দেখিলে পলাব নহয়। সিজনে আম পৰাত ব্যস্ত হৈ আছে, গৈ পেলাই বুলিব লোকৰ বাৰী আম চুৰ কৰি খাবলৈ পিঠিতে দিলেগৈ 2 ফুটমান লগাই। ইজনে মৰিলেও নক'বলগীয়া গোটেইকেইটা কৈছে। তাৰপিছত কি কাহিনীতে দেখাই দিয়ে, কিন্তু কাহিনীটোৱে কি কৈছে, মানুহজন ৰাস্তাইদি গৈ আছিল, নহয়নে? গছজোপা কোনে দেখিলে? মানুহজনে দেখিলে। মানুহজনে কাৰ জৰিয়তে দেখিলে? চকুৱে দেখিলে, নহয়নে? চকু দুটা নিজে যাব পাৰিব জানো? নোৱাৰে। কিহেৰে গ'ল? ভৰি দুটা। ভৰিয়ে আম পাৰিব পাৰে জানো? নোৱাৰে। পাৰিলে কোনে? হাতেৰে খাব পাৰে জানো? বেচাৰি লৈ পেলাই কাক দি দিলে? হাতেৰে লৈ কাক দি দিলে? মুখখনত। মুখেৰে জানো ৰাখিব পাৰে? লুটিয়াই বগৰাই জিভাখনে কাক দি দিলে? পেটটো। ক'ত জমা আছে তেতিয়াহ'লে? পেটটো। মাৰ খাইছে কোনে? পিঠিটো। পিঠিটো কিবা দুখ আছিল জানো? কোনোতো দুখ নাই। মানুহটো গৈ আছে, দেখিছে চকুৰে, গৈছে ভৰিৰে, পাৰিছে হাতেৰে, খাইছে মুখেৰে, ৰাখিছে পেটটো, মাৰ খাইছে পিঠিটো। চাবলৈ গ'লে পিঠিটোতো কোনো দুখ নাই। এতিয়া আমি যে কওঁ ভাল কাম কৰিলে ভাল ফল পায়, যি কৰ্ম কৰোঁ তাৰে ফল পায়, সেইটো হ'ল জানো? যাৰ কৰ্ম তাৰ ফল হ'ল জানো? নহ'ল নহয়। কিন্তু হ'ল। কেনেকৈ হ'ল? পিঠিটোত যেতিয়া মাৰ গিচাত পৰি মৰিলোঁ বুলি চকু পানী ক'ৰ পৰা ওলাব বাৰু? চকুৰ পৰা। কামটো কোনে আৰম্ভ কৰিছিল? চকুৱে। সেইকাৰণে পাকে পকাৰে আমি জীৱনত যি কামেই নকৰোঁ কিয়, কৰ্মৰ ফলটোৱে আমাৰ পিছ নেৰে, নহয়নে? বিজ্ঞানতো তোমালোকে পাবাগৈ 9ম শ্ৰেণীত নিউটনৰ গতিসূত্ৰ বুলি। প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, নহয়নে? একশ্যন হ'লে তাৰ ৰিয়েকশ্যন হয়। এইটো গোটেই সংসাৰখনতো প্ৰযোজ্য হৈ আছে। সংসাৰৰ সংবিধানৰ এটা নিয়ম হৈছে, যিদৰে দেশখন সংবিধানৰ মতে চলে, ঠিক তেনেদৰে গোটেই সৃষ্টিখনো কিছুমান নীতি নিয়মৰ মাজেৰে চলিছে। সেই নীতি নিয়মবিলাকক জনাৰ মাধ্যম হৈছে আমাৰ শাস্ত্ৰসমূহ। তোমালোকে ভাবা ন, শাস্ত্ৰ ক'ত পঢ়ে বাৰু? শাস্ত্ৰ ক'ত পঢ়ে? আমি সাধাৰণতে ভাবি থাকোঁ সকাম নিকামত পঢ়ে, হয়নে নহয়? কাৰণ আমি তেনেকুৱাকৈ দেখিছোঁ। কিন্তু সেই শাস্ত্ৰসমূহ কিয় দিয়া গৈছিল? যাতে তাক পঢ়ি, তাক বুজি আমি জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, হয়নে নহয়? আধ্যাত্মিকতাক ইমান আধ্যাত্মিকতা বুলি কিয় কৈ থকা হৈছে?
কাৰণ তোমালোকৰ একে বয়সীয়া চাগে আৰু দুজন মানে এতিয়া বহি মোবাইল চাই আছে। তোমালোক বহি যে ইয়াত এই আধ্যাত্মিক অনুষ্ঠানত আছা, কিয় আছে? ইয়াৰ পৰা কি পাবা? কি পাবা জানানে? কাকো বেয়াকে কথা এষাৰ নোকোৱাৰ সময়ত মনটো যিটো সময়ত যিটো স্থিৰতাত থাকিব লাগে সেই শক্তিকণ। উজুতিটো খালে চাবাচোন পটককৈ কি ওলাই? উজুতি এটা খালে, খুন্দা এটা খালে, সেইখিনিত ভক্তিৰ পৰীক্ষা কৰে ঈশ্বৰে, যে মুখৰ পৰা বেয়া মাতটো ওলাইছে নে কৃষ্ণ বা ৰাম বুলি ওলাইছে। সেয়া হৈছে আচল ভক্তি। কিয় কৃষ্ণ বা ৰাম বুলি ক'ব লাগে? ভগৱানৰতো ঢেৰ নাম আছে, মানে যিটো নামকে ভাল লাগে আমি সেই নামেৰে ভগৱানক মাতিব পাৰোঁ। কিন্তু এনেও যদি কওঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম এই বুলি এনেকৈ কৈ থাকিলে এইটোতো কাৰোবাৰ নাম হ'ব পাৰে ন। কৃষ্ণ শইকীয়া, ৰাম শৰ্মা ইত্যাদি ইত্যাদি মানুহৰ নামতো হ'ব পাৰে। কিন্তু তাকে যেতিয়া আমি দুবাৰ উচ্চাৰণ কৰি দিওঁ বোলে কৃষ্ণ কৃষ্ণ ভালে আছানে, এইটো সম্বোধন হ'ল নে নহ'ল? হ'ল। আমি কওঁ জানো? আমি কি বুলি কওঁ? হাই ভালে আছানে, হেল্ল' ভালে আছানে, কওঁ নে নকওঁ? এইটো স্বৰেই দেখুৱাইছে নে সম্ভাষণেই জনাইছে? কিবা অৰ্থ আছে জানো? নাই নে? মই এইটো ক'বলৈ যোৱা নাই যে হাই হেল্ল' ক'ব নালাগে, ক'ব লাগে। কিন্তু মাজে মাজে এই হাত দুখন জোৰ কৰি কৃষ্ণ ভালে আছানে ভাল লাগিব নালাগে? কিন্তু লগৰ ল'ৰা ছোৱালীকেইটাৰ আগত ক'বলৈ, লগৰ ছোৱালীকেইজনীৰ আগত ক'বলৈ লাজ লাগিব, হয়নে? হয়নে নহয়? আমি চোৱা, ঈশ্বৰে মুখখন দিছে ভাল কথা ক'বলৈ, নহয়নে? আমি লগৰ কেইটাৰ আগত যদি 10জনৰ আগত, ডাঙৰ মানুহজনৰ আগত যদি বেয়া মাত এটা মাতিবলৈ লাজ নকৰোঁ, হয়নে নহয়? তেতিয়াহ'লে আমি ঈশ্বৰৰ নামটো ক'বলৈ লাজ কৰিব নালাগিব, নহয়নে? কাৰণ আমি যদি কেনেবাকৈ বেয়া মাত এটা নক'বলগীয়া কথা এটা কৈছোঁ, তেতিয়াহ'লে আমাৰ জীৱনত ধিক্কাৰ। কিয় ধিক্কাৰ? কাৰণ এইবিলাক বেয়া কথা আজিৰ যুগত যিবিলাক আছে সেইবিলাক অসুৰবিলাকেও কোৱা নাছিল, কৈছিল জানো? বেয়া কথা অসুৰে কৈছিল জানো? কাৰোবাক গালি পাৰিবলৈ হ'লে অসুৰবিলাকে কি কৈছিল? এই পাষণ্ড দুৰাচাৰ এনেকৈ কৈছিল, হয়নে? এইবিলাক বেয়া শব্দ যদিও ইয়াত ইমান অশ্লীলতাটো নাই, ইমান বেয়া নহয়, হয়নে? কিন্তু আজিকালি যিবিলাক আছে এইবিলাক বহুত বেয়া শব্দ। ল'ৰা ছোৱালীক মাত ফুটিবলৈ পোৱাই নাই, বেয়া মাত এটাহে শিকাবলৈ, হয়নে? ৰাম বা কৃষ্ণ বুলি ক'বলৈ কিন্তু নিশিকায়, সেইটো লাগিব। কৃষ্ণ বা ৰাম বুলি কওঁতে কিমান শক্তি আছে। কৃষ্ণ বুলি কওঁতে কাৰোবাৰ নাম হৈছে, কৃষ্ণ কৃষ্ণ বুলি কওঁতে সম্বোধন হৈছে। 3বাৰ উচ্চাৰণ কৰি দিলে সেইটো বেদনা, সমবেদনা। ক'ৰবাত যেনিবা দুৰ্ঘটনা এটা ঘটিল, ককা আইতাৰ মুখত শুনানে বোলে ৰাম 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 বৰ বেয়া কথা হ'ল দেই, কৃষ্ণ 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 এনেকুৱা হ'ব নালাগিছিল। নামটোতো একেটাই আছে, হয়নে নহয়? কিন্তু অৰ্থটো বেলেগ বেলেগ হৈ গৈ আছে। সেই একেটা নামকে যেতিয়া বাৰে বাৰে আমি ৰিপিট কৰিম, কৃষ্ণ কৃষ্ণ ৰাম 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 গায়ে থাকিম, তেতিয়াহ'লে সেই পদ্ধতিটোক কি বুলি কোৱা হয়? ভগৱানৰ নাম কীৰ্তন, হয়নে নহয়? ভগৱানৰ নাম সংকীৰ্তন। সেই অকণমান নাম কীৰ্তন যদি নিজৰ জীৱনটোত থাকে, হয়নে, তেতিয়াহ'লে সেয়াই সাধনা। সেই সাধনাই ভগৱন্তক দিব পাৰে। ভগৱানক কোৱাৰ কথা আমি কিয় ইমান লাগি আছোঁ? কাৰণ আমাক আনন্দ লাগে, হয়নে নহয়? আনন্দ কিয় লাগে? আমি জীৱনত ভাল পোৱা কাপোৰযোৰ, ভাল পোৱা গাড়ীখন, ভাল পোৱা ঘৰটো, ভাল পোৱা খাদ্য বস্তুটো কিয় গোটাই আনো? সকলোৱেতো ভাল পোৱা বস্তুবিলাক বেলেগ বেলেগ, কিয় আনো? তাক আমি উপভোগ কৰিবলৈ আনো ন, ভোগ কৰোঁ। সজাইতো থৈ নিদিওঁ। ধুনীয়া কাপোৰযোৰ কিনি আনিলোঁ, মইতো চাই নাথাকোঁ, তাক পিন্ধো ন, কেনেকুৱা লাগিছে চাওঁ ন, অৰ্থাৎ ভোগ কৰা। সেইটোৱেতো ভোগ কৰা। খাই চাইছোঁ, টেষ্ট কৰি চাইছোঁ, খোৱা বস্তুটো ভাল হয় নহয়। তাক খাই পেলাই কি আশা কৰিছোঁ? তাৰ পৰা মই কি পাম? কি পাম বাৰু? কি আশা কৰিছোঁ? আনন্দ, ভাল লগা, হয়নে নহয়? এইটো হৈছে, এই আনন্দটো কেনেকুৱা? প্ৰথম যিদিনা পালোঁ তাৰপিছত একেই নাথাকে, হয়নে নহয়? তুমি পৰীক্ষাটোত 100ৰ ভিতৰত 100 মাৰ্কছ পালা, নহয়নে? বোলে 4ৰ পৰা 5লৈ পাছ কৰোঁতে 100ৰ ভিতৰত 100 পাইছিলোঁ। মেট্ৰিক পাছ কৰাৰ লগে লগে একেটা ভাল লগা থাকিবনে? নাথাকে। মেট্ৰিকত তুমি ডিষ্টিংশ্যন পালা, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকিলেহে একেটা আনন্দ থাকিবনে? বুলিব মেট্ৰিকত মই ডিষ্টিংশ্যন পাইছিলোঁ, মই আমুক আমুক কৈছিলোঁ, হয়নে? নাথাকে। কিন্তু একেটা ভগৱানৰ নামকেতো আমি গাই আছোঁ, গাইছোঁ নে নাই? একেখিনি ভগৱানৰ কথাকে কৈ আছোঁ। কাৰোবাৰ মুখত শুনিছেনে? এই কিনো কৃষ্ণ কৃষ্ণ কৈ আছে, নতুন নাম এটা কওক, এইটো শুনি শুনি আমনি লাগিছে। কিনো ৰাম ৰাম গোবিন্দ গোবিন্দ গোপাল গোপাল কৈ আছে, নতুন নাম এটা কওক, নতুন শাস্ত্ৰ এখন উলিয়াওক,
একেখনকে শুনি শুনি আমনি লাগিছে। কোনোবাই ক'বনে যেতিয়া নাম গোৱা যায় তেতিয়া মনত আনন্দ লাগে নে? বুজি পাইছো নাপাইছো পিছ কথা, কিন্তু মনটো ভাল লাগি গৈ থাকে নে নাথাকে? শুনিলে ভগৱান ক'ত আছে? এই নামত আছে। কাৰো নাম নাজানো, হয়নে? কিন্তু কাৰোবাৰ বোলে আমুক নামটো কোননো, তেতিয়া ক'ব নে মোৰেই নাম আমুক। ভগৱানকো তেনেকুৱা, ছিগনেলটো নিমিলেহে নিমিলে, মাতি আছো মাতি আছো মাতি আছো। কিয় ছিগনেল নিমিলে? কাৰণ বহু জন্ম পাৰ কৰি আহিছো ন, ক'ত কি কৰ্ম কৰি আহিছো আমি নাজানো, আমি চেষ্টাটো কৰিব পাৰোঁ, হয়নে? ভক্ত প্ৰহ্লাদে ইমানখিনি জীৱনত কষ্ট পালে। চোৱাচোন, ভাবি চোৱা, নিজৰ দেউতাকেই তেওঁক ইমান শাস্তি দিলে, বেয়া কামটো কৰা নাছিল। আজিকালি ল'ৰা ছোৱালীলে বোলে 24 ঘণ্টা মোবাইলটোকে চাই থাকে, সেইকাৰণে বোলে দেউতাকে ধৰি লৈ খুব গালি পাৰিলে। তেনেকুৱাটো নহয়। কি কৰিছিল? ভগৱানৰ নাম লৈছিল, কিন্তু হিৰণ্যকশিপুৰ ভগৱানক শত্ৰু বুলি ভবাৰ কাৰণে সেইবিলাক কথা হজম কৰিব পৰা নাছিল। 5 বছৰ বয়সত ভক্ত প্ৰহ্লাদেতো ক'ব পাৰিলে যে যা, কোনে ঈশ্বৰৰ নাম লৈ থাকে, মইনো কোনটো জন্মত কি পাপ কাম কৰিছিলোঁ যাৰ কাৰণে মোৰ দেউতাই মোক ইমান কষ্ট দিছে। ক'ব পাৰিলেহেঁতেন নাই? আমি হোৱাহেঁতেন ক'লোহেঁতেন নে নাই? ক'লোহেঁতেন। কিন্তু ক'লে জানো ভক্ত প্ৰহ্লাদে? নাই কোৱা। কিয় নক'লে? ভক্ত ধ্ৰুৱ, ৰজা উত্তানপাদ, এটা সময়ত এই গোটেই ভাৰতবৰ্ষকে প্ৰমুখ্য কৰি এই ইজিপ্তৰ পৰা ব্ৰহ্মদেশলৈকে ব্যাপ্ত এই গোটেই ভূখণ্ডক সমগ্ৰ ভাৰতবৰ্ষ বুলি কোৱা হৈছে। সেই সমগ্ৰ ভূখণ্ডৰ অধিপতি আছিল ৰজা উত্তানপাদ। তেওঁৰ পুতেক আছিল ভক্ত ধ্ৰুৱ। চোৱাচোন, এলাপেচা বাপেকৰ পুতেক হয় জানো? ৰজাৰ পুতেক, কিন্তু মাক এগৰাকীয়ে সুৰুচি মাতৃ বুলি এগৰাকী মাতৃ আছিল, তেওঁক কোচত উঠিবলৈ নিদিলে, ভক্ত ধ্ৰুৱক খেদাই পঠাই দিলে। পিছত কান্দি কান্দি সি মাকৰ ওচৰত ক'লেহি যে মা, মোক দেউতাক কোচত উঠিবলৈ নিদিলে। তেতিয়া মাকে কি ক'লে যে বোপাই, তই যি বিচাৰিছ তোক একমাত্ৰ ভগৱানেহে দিব পাৰে, গতিকে তই ভগৱানৰ পৰা বিচাৰিব। এইটোকে মনতে লৈ পেলাই ঘৰ এৰি গুচি গ'ল ভগৱানক বিচাৰি। জংঘলৰ মাজত ঈশ্বৰক চিন্তা কৰি বহি আছে। তুমি মই লাগিছে জানো? কিমান সুবিধাৰ মাজত আছো, গাড়ীত আহিছোঁ, হয়নে? আৰামছে বহিছোঁ, আৰামছে খাইছোঁ, আৰামছে শুই গৈছোঁ। ভক্ত ধ্ৰুৱই এই জংঘলৰ মাজত বিচাৰি গৈছে। ক'ব পাৰিলেহেঁতেন যে প্ৰভু, কোনটো জন্মৰ পাপ মই ভুগিছোঁ যাৰ বাবে মই ইমান কষ্ট, মোৰ দেউতাৰ কোচতে উঠিবলৈ নাপালোঁ, হয়নে? বিপ্ৰ দামোদৰৰ কথাটো শুনিছা, হয়নে নহয়? ভগৱান কৃষ্ণৰ বোলে সৰুকালৰ বন্ধু আছিল, কিন্তু যেতিয়া বিয়া বাৰু পাতিলেগৈ বহুত সমস্যা আহিলে, দুবেলা দুমুঠি যোগাৰ নহয়। ভগৱানক ক'ব পাৰিলেহেঁতেন যে প্ৰভু, কোনটো জন্মৰ পাপ কাম মই কৰিছিলোঁ, মইতোতো খাবলৈ পোৱা নাই, মই মানি লৈছোঁ, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাৰ মুখলৈতো চাব লাগিছিল তুমি। ভগৱানক ক'ব পাৰিলেহেঁতেন নে? কিন্তু নাই কোৱা। কিয় নক'লে? কাৰণ জানে জীৱনত যি পাইছে সকলো নিজ কৰ্মফল, হয়নে নহয়? বোলে তেতিয়াহ'লে যদি নিজ কৰ্মফল, গোটেই সংসাৰখনত যদি ঈশ্বৰৰ ইচ্ছাতেই সকলো হয়, সংসাৰখনতো আজিকালি ঢেৰ বেয়া কাম হ'বলৈ ধৰিছে, সেইবিলাকো কি ঈশ্বৰেই কৰাইছে নি? নাই কৰোৱা। কেনেকৈ নাই কৰোৱা? তোমাৰ যেনিবা ধৰি লোৱা তোমাৰ ঘৰত গাড়ী এখন আছে, হয়নে নহয়? গাড়ীখন চলাবলৈ ড্ৰাইভাৰক ৰাখিছা মোক। মই গৈ যদি এক্সিডেণ্ট এটা কৰোঁগৈ, জেললৈ কোন যাব বাৰু? তুমি যাবা নে মই যাম? মই যাম। মালিক তুমি, কিন্তু ৰাখিছা কাক? মোক। মই এক্সিডেণ্টটো কৰিলোঁ, গতিকে শৰীৰটো কোনে দিছে? ঈশ্বৰে দিছে। সৃষ্টিখন কাৰ? ঈশ্বৰৰ, কিন্তু ইয়াক চলাবলৈ তোমাক মোক ঈশ্বৰে বুদ্ধি বিবেক এটা দিছে, হয়নে নহয়? এই বুদ্ধি বিবেকে যি যি কৰ্মত লগামগৈ, তেনেধৰণৰ ফলেই জীৱনত পাম। আমি যে কওঁ যে আধ্যাত্মিক মাৰ্গত পোনপ্ৰথমতেই গুৰুৰ ওচৰলৈ যোৱাটো প্ৰয়োজন, হয়নে নহয়? গুৰুৰ অবিহনে কেতিয়াও মনত আধ্যাত্মিক ভাৱ ভক্তি উপজাটো সম্ভৱ নহয়। অসুৰসকলৰো গুৰু আছিল নে নাছিল? গুৰুৱে যেতিয়া কাৰোবাক ত্যাগ কৰে তেতিয়াহ'লে তেওঁ ক্ষীণ হৈ যায়। তাৰ প্ৰমাণ স্বয়ং দেৱতাসকল। এবাৰ দেৱতাসকলক দেৱগুৰু বৃহস্পতিয়ে এৰি থৈ গুচি আহিছিল, আৰু এই নিউজটো পালে অসুৰবিলাকে, গুৰুৱে দেৱতাসকলক এৰি থৈ অন্তৰ্ধান হৈ গ'ল। আৰু যেই নিউজটো পালে চিধাই অসুৰবিলাকে দেৱতাসকলৰ পুৰী অমৰাৱতী আক্ৰমণ কৰিলে, দেৱতাসকলক স্বৰ্গৰ পৰা বোলে আঁতৰাই পঠাই দিল। দেৱতাসকলৰ শক্তি নাইকিয়া হৈ গ'ল। কিয় নাইকিয়া হৈ গ'ল? গুৰুৱে এৰি থৈ যোৱাৰ কাৰণে, হয়নে নহয়? গুৰু হৈছে দেখা ঈশ্বৰ, চকুৰে দেখা ঈশ্বৰ, হয়নে?
গুৰু হ'ব পাৰে দুখন হাত দুটা ভৰি থকা এজন মানুহ, ৰাষ্ট্ৰপতিও দুখন হাত দুটা ভৰি থকা এজন মানুহ, কিন্তু যিটো ব্যৱহাৰ আমি সাধাৰণ মানুহ এজনৰ লগত কৰিম ৰাষ্ট্ৰপতিৰ সৈতে সেইটো কৰিম জানো? নকৰোঁ ন, কাৰণ সেই স্থানখনৰ মৰ্যাদা আছে। আৰু স্থানৰ মৰ্যাদাটো কেনেকৈ দেখুওৱা হৈছে চোৱা, তোমাৰ মোৰ ঘৰত যদি সাপ এটা সোমায় কি কৰিম বাৰু? সাপটোত ঈশ্বৰ দেখিম নে নেদেখিম বাৰু? সাপটোত আমি ভুলতো ঈশ্বৰ নেদেখোঁ। ঘৰত সাপটো সোমাইছে ফেনাইল ছটিয়াই দিম, হয়নে নহয়? ওলাই যাওক বুলি দিম নে নিদিম? সেই একেটা সাপেই যদি গোসাঁই ঘৰত সোমাই থাকিবলৈ হয়, কোনোবাই ফেনাইল ছটিয়াবগৈ জানো? নছটিয়াগৈ। মনত হ'লেও ভাবিব যে কি ঠিক, কিজানি কিবা এটা ৰূপত ঈশ্বৰেই আহিছে। সাপটোতো একেটাই ন, কিয় পৰিৱৰ্তন হ'ল দৃষ্টিকোণটো? এটা সাপ দেখিলে ঘৰত সোমালত আমি ফেনাইল ছটিয়াইছোঁ, সেই একেটা সাপে আকৌ গোসাঁই ঘৰত সোমালত আমি একদম কিবা এটা ৰূপত ঈশ্বৰ আহিছে বুলি ভাবিছোঁ। কাৰণ স্থান, হয়নে নহয়? কি স্থানত আছে? ঈশ্বৰৰ স্থানলৈ গ'ল কাৰণে সন্মানিত হ'ল, হয়নে নহয়? সাধাৰণভাৱে বিচৰণ কৰি থাকিলে কাৰণে মানুহে তাক ভয়ৰ কাৰণ বুলি ভাবিলে। গতিকে আমাক ঈশ্বৰে নিজৰ জীৱনত যি দিছে তাৰ প্ৰতি ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাটো সম্পূৰ্ণ ৰূপত থাকিব লাগে, যে আমি বহুত সৌভাগ্যৱান। আমি কান্দিব নালাগে, আমি এইটো অভিযোগ কৰিব নালাগে যে পিন্ধিবলৈ আমুকে ইমান দামী জোতা এযোৰ পিন্ধিছে, মোৰ জোতা এযোৰ পিন্ধিবলৈ নাই, ভাল কাপোৰ এযোৰ নাই। আৰে মই সেই দামী জোতাযোৰ পিন্ধিবলৈ পোৱা নাই, কিন্তু খোজকাঢ়িবলৈ ঈশ্বৰে ভৰি দুটা মোক ঈশ্বৰে দিছে, হয়নে নহয়? কোনোবাই খোজকাঢ়িব বিচাৰিছে, কাৰোবাৰতো সেই ভৰি দুটাও নাই, হয়নে নহয়? চকু দুটা, কোনোবাই পৃথিৱীখনক চাব বিচাৰিছে, কিন্তু কি ক'ব? কাৰোবাৰ সেই চকু দুটাই নাই। ঈশ্বৰে যে আমাক চকু দুটা দিছে, এই চকু দুটা, কাণ দুখন, নাকটো, হয়নে? এই গোটেই শৰীৰটো, এইটো বহুত দামী যন্ত্ৰ হয়। ভিতৰত যিবিলাক ৱায়াৰিং লগাই দিছে এইবিলাকতো কোটি টকা ৱায়াৰিং। ইয়াৰে যেতিয়া ৱায়াৰিংডাল কাটি দিয়া যাব তেতিয়া লাইটটো বন্ধ হৈ যাব, আকৌ মেৰামতি কৰিলে আমি যোৰা দিব পাৰিম, হয়নে নহয়? এইটো ভিতৰত থকা ৱায়াৰিং এডাল কাট খাই গ'লে সম্ভৱ হ'বনে? গতিকে ঈশ্বৰে যে ইমান দুৰ্লভ শৰীৰটো দিছে, ইয়াৰ ভিতৰত যিবিলাক দামী দামী অংগ প্ৰত্যংগ লগাই দিছে, কলিজাটো, হাওঁফাওঁ, নহয়নে, কিডনী, লিভাৰ, এইবিলাকৰ কাৰণে ঈশ্বৰৰ ওচৰত কৃতজ্ঞ হ'ব লাগে। আৰু সেই কৃতজ্ঞতা হোৱাৰ বাবে পোনপ্ৰথম তেওঁক জনাৰ মাধ্যম হৈছে কি? গুৰুৰ ওচৰলৈ যোৱা। আৰু গুৰুৰ ওচৰলৈ যাওঁতে আমাৰ কি কয়? মই বেছি বহলকৈ নোসোমাওঁ, শৰণ, হয়নে নহয়? গুৰুত প্ৰথম আশ্ৰয়। শৰণ লোৱা মানে কি? যিদৰে এতিয়া আমি ৰ'দ বতাহৰ পৰা ৰক্ষা পাবলৈ ঘৰটো বনাইছোঁ, এইটো কিয় বনাইছোঁ? ইয়াক আশ্ৰয় কৰি বহি আছোঁ ন। ঠিক তেনেকৈ আমি ডাইৰেক্ট ভগৱানৰ ওচৰলৈ যাব নোৱাৰোঁ। কাৰ মাধ্যম ল'ব লাগিব? গুৰুৰ। কেঁচুৱাটোৱে মাটিত বাগৰি বাগৰি দেউতাকৰ কোচত উঠিবলৈ গৈছে, নিজে বাগৰি বাগৰি পাৰে জানো? নোৱাৰে। সি যেতিয়া বাগৰি থকা দেখিব তেতিয়া দেউতাকৰ মনত আহিব লাগিব যে সি বিচাৰিছে কোচত উঠিব, লাহেকৈ চাপৰি পেলাই কোলাত তুলি ল'ব। আমি নিজে বাগৰি বাগৰি ঈশ্বৰৰ ওচৰলৈ যাবও পাৰোঁ, আমাক কোনে তুলি ল'ব? ঈশ্বৰে তুলি ল'ব। আৰু সেই ভাৱটো ক'ত পোৱা যাব? গুৰুৰ ওচৰত। সেইকাৰণে শৰণত পোনপ্ৰথম সৎবিধা শৰণাগতি বুলি শৰণৰ বোলে ছটি পৰ্যায় আছে। তাৰ প্ৰথমতেই গুৰুৱে এটা কথাই কয় যে ঈশ্বৰে বেয়া কথা নকয়, ঈশ্বৰে বেয়া কথা নকয়। গতিকে শৰণীয়াজনে, ঈশ্বৰৰ আশ্ৰয়ীজনেও জীৱনত বেয়া কথা নক'ব। এইটো প্ৰথম শিক্ষা, হয়নে নহয়? কাৰণ বেয়া কথা নক'বলৈ কিয় কৈছে? আমি যিবিলাক শব্দ উচ্চাৰণ কৰোঁ তাৰ সৈতে জড়িত এটা শব্দ তৰংগ সৃষ্টি হয়, আৰু সেই শব্দ তৰংগটোৱে চাৰিওপাশৰ পাৰিপাৰ্শ্বিকতাৰ লগতে নিজৰ শৰীৰটোক প্ৰভাৱ পেলায়। যিমানে আমি বিশৃংখলিত বেয়া কথা ক'ম, সিমানে শব্দ তৰংগবিলাকৰ যিবিলাক লয় হ'ব সেইবিলাক বিশৃংখলিত হ'ব, আৰু সেই বিশৃংখলিত কম্পনাংকবিলাকে শৰীৰত যেতিয়া ৰিয়েকশ্যন কৰিব তাৰ পৰা কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'ব। যিমানে ভাল কথা কোৱা যাব, ঈশ্বৰৰ কথা কোৱা যাব, ঈশ্বৰৰ নাম কোৱা যাব, তেতিয়া সিহঁতৰ প্ৰভাৱত শৰীৰৰ যিটো ৰসায়ন নিৰ্গত হ'ব, বিজ্ঞানীও তাৰ নাম ৰাখিছে কি? আনন্দামায়িক, অৰ্থাৎ য'ৰ পৰা আনন্দ নিঃসৰণ হয়। যিটো ৰসায়ন শৰীৰত নিৰ্গত হ'লে মনত পবিত্ৰ ভাৱ জাগ্ৰত হয়, নহয়নে? সেইকাৰণে ভাল কথা ক'ব লাগে নে নালাগে? গতিকে ভক্ত হোৱা, আধ্যাত্মিক হোৱাৰ প্ৰথমটো স্তৰ যে প্ৰথম বাক্য কোৱা কথাখিনি ভাল হ'ব লাগিব। দ্বিতীয়তে কি ক'লে? ঈশ্বৰে বেয়া বস্তু নাখায় নহয়। আমি যেতিয়া কৈছোঁ সকলো ঈশ্বৰৰ সন্তান, তেতিয়া ঈশ্বৰৰ সন্তানসকলেও বেয়া বস্তু খাব নালাগিব, হয়নে নহয়?
বেয়া বস্তু কোনবিলাক? সেই বেয়া বস্তুবিলাকৰ কথা বিচাৰ কৰিবলৈ যাওঁতে গুৰুৰ ওচৰত জ্যেষ্ঠজনৰ, কাৰণ প্ৰতিটো বস্তুৰ আমি সূক্ষ্মাতি সূক্ষ্ম বিচাৰ কৰা সম্ভৱ নহয় ছাত্ৰ বুদ্ধিৰে, হয়নে? এজন শিষ্য বুদ্ধিৰে আমি সকলো কথা বিচাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে জ্যেষ্ঠজনৰ পৰা, গুৰুৰ পৰা কিখিনি বস্তু গ্ৰহণ কৰিব লাগে, কিখিনি বস্তু এৰিব লাগে, সেইটো নিজেই তাৰ আধাৰত লিষ্ট আউট কৰি ৰাখিব লাগে যে মই এইখিনিয়ে খাম। যেতিয়ালৈকে ষ্ট্ৰিক্ট খোৱা নাযায় তেতিয়ালৈকে আমি পৰিৱৰ্তন হ'ব নোৱাৰোঁ। যিবিলাক বস্তু খালে মানুহ অসুৰৰ নিচিনা হয়। নহ'লে ভাবি চোৱাচোন, এতিয়া যদি তুমি যেনিবা মোক অকণমান বেয়াকৈ কিবা এটা ক'লা, ধৰি লৈছোঁ, মই মনতে হ'লেও ভাবিম নে যে তুমি মোক বেয়াকৈ ক'লা, তোমাকো এদিন ঈশ্বৰে দেখিব? ভাবিম নে নাভাবিম? ভাবিম। যেতিয়া তুমি অকণমান টানকৈ ক'লতে মই মনত ভাবিছোঁ যে তুমি মোক এনেকৈ ক'লা যেতিয়া তোমাকো এদিন ঈশ্বৰে দেখিব। যদি আমি কাৰোবাক কষ্ট দিছোঁ, হয়নে, কাৰোবাৰ হিংসা কৰিছোঁ, তেতিয়াহ'লে সেইটোতো ঈশ্বৰে দেখি আছে। প্ৰভুৱে যে CC কেমেৰাৰ কথা কৈছে মনত আছেনে? আমিবিলাক বহুত মিছলীয়া মানুহ জাতিটো বহুত মিছলীয়া। সেইকাৰণে ঈশ্বৰে কি কৈছে বোলে CC কেমেৰা ফিট কৰি ৰাখিছে। আমাৰ গোটেই শৰীৰটোতে 14টা CC কেমেৰা লাগি আছে, 14জন দেৱতা বহি আছে। সেই 14জন দেৱতাই কাণখনে কি শুনিছে, এই মাধুৰ্যই কাণে কি শুনিছে, নাকেৰে কি গোন্ধ লৈছে, জিভাখনে কি সোৱাদ লৈছে, ভৰি দুটাই কলৈ গৈছে, হাত দুখনে কি কাম কৰিছে, মনটোৱে কি ভাবিছে, চব হিচাপ জমা হৈ আছে, হয়নে? এতিয়া মই তোমাক মিছাটো ক'ব পাৰিম, তুমিও মোক মিছা ক'ব পাৰিবা, কিন্তু এই সকলকতো নোৱাৰি, চব ৰেকৰ্ড জমা হৈ গৈছে। সেইবাবে ভগৱানলৈ ভয় কৰিব লাগে। কাৰণ ভগৱানে চোৱাচোন, জয় বিজয়ৰ কথা তোমালোকে জানা। জয় বিজয় কিমান হায়াৰ পষ্টিং আছিল, হয়নে? বৈকুণ্ঠৰ দুৱাৰৰক্ষী, হয়নে? ইমান ডাঙৰ গোটেই ব্ৰহ্মাণ্ডবিলাকৰ ওপৰত যিখন ঈশ্বৰৰ স্থান আছে তাৰ দুৱাৰৰক্ষী হয়। কিন্তু তাৰ পৰাওতো জয় বিজয় সহিব লগা হৈছিল। কিয় সহিব লগা হ'ল? মনটো অভিমান কৰিলে ন, অভিমান কৰাৰ কাৰণে অহংভাৱটো আহিলে, আৰু তাৰ বাবে সেই চাৰিসিদ্ধক সেইখিনি সময়ত চিনিব নোৱাৰিলে। দুই এটা কথা কটু বাক্য কৈ দিলে। ঈশ্বৰে এইটো কোৱা নাই নহয়, মোৰে ঘৰৰ মানুহ অকণমান ভুল কৰিলে যেনিবা হ'ব দিয়ক, ক্ষমা কৰি দিয়ক, ক'ব পাৰিলেহেঁতেন নাই? মোৰে ঘৰৰ মানুহ অকণমান ধেমালি কৰিলে আৰু, কিন্তু নাই কোৱা। ক্ষমা কৰি দিছে, কিন্তু ফলটো ভুগিবলৈ তেওঁলোক এইখন পৃথিৱীলৈ আহিব লগা হৈছে, নহয়নে? কি বুজাব বিচাৰিছে ঈশ্বৰে? যে আমি নিজৰ জীৱনত বাক্যৰে যিটো কম সেইটো উভতি আহিব। যদি ভালটো কৈছোঁ তেতিয়া ভালটোকে শুনিবলৈ পাম জীৱনত, যদি বেয়াটো কৈছোঁ বেয়াটোকে শুনিবলৈ পাম। দ্বিতীয়তে যদি ভাল খাইছোঁ তেতিয়াহ'লে মনটো ভাল হ'ব, অন্নটো ভাল হ'ব লাগে বস্তুটো, হয়নে? জাংক ফুডবিলাক খাব নালাগে, তাত একোডাল নাই, হয়নে? বেছিকৈ যিমানে প্ৰয়োজন হৈছে, ভোক লাগিছে, লাগিলে দোকানখনৰ পৰা কিনি এই আপেল কমলা এটাকে লগৰজনে হাঁহিব পাৰে, বুলিব টকা পইচা খৰচৰ ফলত পইচা পাতি নাই চাগে, বৰ একেবাৰে শুদ্ধ হাতী ওলাইছে, এই আপেলটো কিনি খাইছে, হাঁহিবলৈ দিয়া। কিন্তু মনটো কাৰ নিৰ্মাণ হ'ব? তোমাৰহে নিৰ্মাণ হ'ব, হয়নে নহয়? সেই যেতিয়া সদায় বনাই থকা তেলখিনিতে তুমি ভজা, কোনো ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা নাথাকে, ভাজি তেতিয়া খোৱা যাব, তেতিয়া হাৰ্ট এটেকৰ চান্স বেছি আহি যায় সেইবিলাক বস্তু খোৱাৰ লগে লগে, হয়নে নহয়? সেইকাৰণে খোৱাত সাত্বিকতা লৈ, তেতিয়া কোনো বস্তু নিশ্চয় যোগৰ ক্লাছ দিওঁতে এইখিনি কথা মোৰ বোধেৰে ওলাইছে, যিকোনো বস্তু খাওঁতে কেতিয়াও থিয় হৈ খাব নালাগে, হয়নে নহয়? থিয় হৈ কোনে খায়? আজিকালি বুফে ছিষ্টেমত খায় নহয়, খায়নে নাখায়? তোমালোকে খোৱা নাই? খোৱা? নাখাবা আজিৰ পৰা। সেইটো ধৰ্ম হৈছে, অধৰ্ম হৈছে, সেইটো পিছ কথা। কিন্তু কিয় খাব নালাগে? আৰে থিয় হৈ কুকুৰ মেকুৰীহে খায়, আমি মানুহ ন, মানুহে বহি খাব লাগে। তলত বহিব নোৱাৰি, চকীখনত বহি গ'লোঁ, কিয় খাব লাগে বহি লৈ? বহাৰ লগে লগে পেটটোত আমাৰ চাপ এটা পৰে ন, চাপটো পৰিলে কি হয়, পেটত যিটো পাচন শক্তি থাকে সেইটো সক্ৰিয় হৈ যায়, সি গম পাই যায় কি মানুহ কিবা এটা খাবলৈ লৈছে, খোৱা বস্তুটো হজম হ'বলৈ কামটো আমাৰ পেটটোত আৰম্ভ হৈ যায়। সেইকাৰণে কি কৈছে, কি যিকোনো বস্তু খাওঁতে প্ৰথমতে ঈশ্বৰক ধন্যবাদ দিবা, কাৰণ আমি ঈশ্বৰে দিছে কাৰণে তাকে খাবলৈ পাইছোঁ। আৰু খোৱা বস্তুটো সদায় শুদ্ধ সাত্বিক হ'ব লাগে। পানীগিলাচ খাওঁতেও কৃষ্ণ বুলি, ৰাম বুলি, ভগৱানৰ নামত। পানীক লিকুইড কম্পিউটাৰ কোৱা হয়,
যিটো ভাৱত পানী কিনিলে চোৱা যায় পানীৰ গোটেই আণৱিক সংৰচনাটো সলনি হৈ যায়। গতিকে আমি ভাল ভাৱত চাব লাগে পানী গিলাচ খাওঁতে, তেতিয়া সেইটো এটা মেডিচিনৰ দৰে কাম কৰিব, নহয়নে? তৃতীয়তে কৰ্ম। এই তিনিওটা যদি ভাল হয়, অন্ন, কাৰণ যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব। যেনেকুৱা মনটোৱে ক'ব আমাৰ নাক কাণ চকু মুখ ইন্দ্ৰিয়ই তাকে কৰিব, নাক কাণ চকু মুখ আদি ইন্দ্ৰিয়ই যি কৰিব তেনেকুৱা স্বভাৱ হ'ব। যেনেকুৱা মোৰ স্বভাৱ হ'ব তেনেকুৱা মোৰ অভ্যাস হ'ব, যেনেকুৱা অভ্যাস হ'ব তেনেকুৱা মই কাম কৰিম, যেনেকুৱা কাম কৰিম তেনেকুৱা ফল পাম, নহয়নে? সেইকাৰণে খোৱা বস্তুটো সদায় ভাল পবিত্ৰ হ'ব লাগে। তৃতীয়তে কৰ্ম। এই তিনিওটা যদি জীৱনত ভাল হয়, সংস্কাৰী হয়, তেতিয়াহ'লে আমি জীৱনত পাবলগীয়া সেই আধ্যাত্মিকতাৰ স্তৰো পাম, জীৱনত যি পাইছোঁ তাত তৃপ্ত থাকিবলৈ শিকিম, আৰু তাৰ মাজতে ঈশ্বৰ ভজনাও হৈ যাব। ঈশ্বৰ ভক্তি কৰা মানে নিৰ্দিষ্ট পুৱা গধূলা যে আমি গোসাঁই ঘৰলৈ যাওঁ সেয়াই কেৱল ঈশ্বৰ উপাসনা নহয়, সেয়া এটা নিৰ্দিষ্ট স্থান। বায়ু সকলোতে আছে, পামচাৰ হ'ল বুলি বায়ুমণ্ডলৰ পৰা বায়ুলৈ চকাটোত ভৰাব পাৰিম জানো? নোৱাৰোঁ নহয়। তাৰ কাৰণে সেই ষ্টেচনটোলৈ যাব লাগিব ন। ভগৱান সকলোতে আছে, কিন্তু আমি ইমান শুদ্ধ নহয়, সকলোতে আমি ভগৱানক দেখিম। এইবাবে নামঘৰলৈ যাব লাগে, মন্দিৰলৈ যাব লাগে, কাৰণ তাত এটা পৰিৱেশ আছে। আৰু তাৰ পৰা আহি তাত ক'ত প্ৰয়োগ কৰিম? নিজৰ কামবিলাকত, পঢ়োঁতে, লিখোঁতে, খাওঁতে, উঠোঁতে, বহুতে সকলো সময়তে ঈশ্বৰক চিন্তা কৰিম, কাৰণ তেওঁ দিছে কাৰণে সেইটো কাম কৰিবলৈ পাইছোঁ। তেওঁ এইখিনি সময়ত যদি চুইচটো অফ কৰি দিয়ে, কথা কৈ থাকোঁতে ইয়াত থাকিব, পিছত মই ঢেল খাই শুই যাব লাগিব। ঈশ্বৰে দি আছে কাৰণে চলি আছে। সেইকাৰণে প্ৰতিটো কামৰ বাবে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা। জীৱনত যি কৰিবলৈ পোৱা গৈছে, তোমালোক ভৱিষ্যতে কি হোৱাগৈতো আমি কোনেও নাজানো ন। কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা ডক্তৰ হ'ব, কোনোবা খেতিয়কো হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়। কিন্তু জীৱনত যি পোৱা গৈছে সকলো ঈশ্বৰ প্ৰদত্ত। ঈশ্বৰে যোগ্য বুলি ভাবিছে কাৰণে মোক সেই কামটো কৰিবলৈ দিছে। সেই বুলি ভাবি যেতিয়া নিজৰ কামটো কৰা যায়, তেতিয়াহ'লে বেলেগকৈ ভক্তি কৰাৰ প্ৰয়োজনীয়তা নাথাকে। ঈশ্বৰে বুজি পায় যে তেওঁ নিজৰ বুলি কৰা নাই, মোৰ বুলি কৰিছে। আৰু তাৰ ফলত কি হয়? ঈশ্বৰে তেওঁৰ ওপৰত কৃপা বৰ্ষণ কৰে। আৰু সেই কৃপা যেতিয়া ঈশ্বৰে জীৱনত দিয়ে, তেতিয়াহ'লে নিমখ তেলে ভাতকেইটা খাওঁতে মনটো বহুত ভাল লাগে। কিন্তু যদি ঈশ্বৰে কৃপা নিদিয়ে, তেতিয়াহ'লে মাছে মঙহে এইখিনি ঢেৰ গোটাই লোৱাৰ পিছত খালেও মনটো ভাল নালাগে। আমুক নহ'ল, তামুক নহ'ল, মনত ঢেৰ চিন্তা আহি থাকিব, নহয়নে? ৰাতিপুৱা শুই উঠি সেইকাৰণে ঈশ্বৰক চিন্তা কৰিব লাগে, নহয়নে? আজিকালি আমাৰ সমস্যা হ'ল, গুৰুসকলে আমাক কয় যে কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলেতো গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। অৰ্থাৎ মোৰ কৰ মানে হৈছে হাত। ৰাতিপুৱা শুই উঠিয়ে বোলে হাত দুখন চাই ক'ব লাগে, কৰৰ অগ্ৰত, হাতৰ আগত মোৰ লক্ষ্মীয়ে বাস কৰক, কৰৰ মধ্যত, হাতৰ মধ্যত বিদ্যা দেৱী সৰস্বতীয়ে বাস কৰক, আৰু কৰৰ মূলত, হাতৰ একেবাৰে শেষত স্বয়ং ভগৱান গোবিন্দই নিবাস কৰক। আজিকালি আমাৰ চেঞ্জ হৈ গ'ল নহয়। আজিকালি আমাৰ কি আহিলে? কৰাগ্ৰে বসতে মোবাইলম, হয়নে? কৰ মধ্যে ফেচবুকম, কৰ মূলেতো হোৱাটছআপম, প্ৰভাতে মোবাইল দৰ্শনম। কিন্তু বেয়া কথা নহয়, বহুত ভাল কথা। কেনেকৈ ভাল কথা? কাৰণ সেই মোবাইলটোত কি কৰিব লাগে? যি টি অদৰকাৰী ফটো ৰাখিব নালাগে। ৱালপেপাৰখনতে নিজৰ গুৰুৰ বা ভগৱানৰ ফটো এখন লগাই থৈ দিব লাগে, হয়নে নহয়? ৰাতিপুৱা শুই উঠিয়ে স্বাভাৱিকতে সময়টো চাবলৈ হওক, এলাৰ্মটো চাবলৈ হওক, মোবাইলটোতে হাত পৰে, হয়নে? মোবাইলটো অন কৰাৰ লগে লগে যাতে গুৰুৰ চিত্ৰপটখন দেখোঁ, ভগৱানৰ চিত্ৰপটখন দেখোঁ। দেখিলে কি হ'ব? প্ৰভু, ৰাতি শুই থাকোঁতেই মই নমৰিলোঁ, আজি যে সাৰ পালোঁ, ধন্যবাদ। একেবাৰে সহজ ভাৱত কৈছোঁ, হয়নে? বিচনাৰ পৰা উঠিয়ে আই বসুমতী আমাক ধাৰণ কৰি আছে ন, বসুমতীকো প্ৰণাম এটি কৰিব লাগে যে মা, মই তোমাক ভৰিয়ে স্পৰ্শ কৰিছোঁ, তুমি যেন মোক অপৰাধ নধৰা। ইমান বিনয়ী ভাৱত সাৰ পাই মুখ হাত ধুলে, গৈ গা পা ধুলে, গা পা ধুই আহি ভগৱানৰ ওচৰত অন্ততঃ ধূপ এডাল জ্বলায়, দিনটোৰ বাবে তেওঁৰ ওচৰত কাভাগ অৰ্পণ কৰে। তাৰপৰা স্কুল যোৱা স্কুললৈ গ'ল, কামলৈ যোৱা কামলৈ গ'ল। সন্ধ্যা লাগেই মাত্ৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও ঘৰলৈ উভতি আহে, নহয়নে? দবা কোব শব্দ শুনাৰ লগে লগে যি স্থানতেই নাথাকোঁ কিয়, মুখ হাতকেইটা ধুই হ'লেও উশাই ঠাইত গৈ মূৰটো ধোৱাৰ প্ৰয়োজন। ঈশ্বৰৰ কিবা এটা স্তুতি, ঈশ্বৰৰ কিবা এটা প্ৰাৰ্থনা। আৰু যিসকলে গুৰুমুখী হৈছে, গুৰু প্ৰদত্ত বাক্য, হয়নে? আৰু তেনেদৰে আমি গুৰুৰ জৰিয়তে ঈশ্বৰক চিন্তা কৰি নিজৰ জীৱনটো আধ্যাত্মিক পূৰ্ণ কৰিব পাৰোঁ।